জনাব জাহাঙ্গীর চৌধুরী সাহেব আমার লগত কান্ধত কান্ধ মিলাই কাম কৰিছিলে চাকৰি সূত্ৰে তেখেতে আমাৰ পৰা আঁতৰি আছিল আসলতে তেওঁৰ আজি দলত যোগদান নহয় তেওঁৰ আজি দলত মানে পুনৰাগমন ঘৰ বাপচি মাজতে আমাৰ পৰা তেখেতে ছুটি লৈ পেলাই চাকৰি বাকৰি কৰিছিলে এতিয়া তেখেতে আকৌ সক্ৰিয়ভাৱে আমাৰ সৈতে কাম কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে যেহেতু তেখেতে বৰ্তমান ৰিটায়াৰ্ড হৈছে আমি তেখেতৰ বলিষ্ঠ নেতৃত্বক আমি সন্মান জনাম আমাৰ লগত আহি তেখেতে কাম কৰক মই আহ্বান জনাম গোৱালপাৰা জিলাত বিভিন্ন স্তৰৰ মানুহ আমাৰ মাজত কাম কৰি আছে ইয়াতে এটা কথা হুজুৰে কৈছে দলত যিমান মানুহ যোগদান কৰিব মই জিলা কমিটিৰ এজন প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে ৰাইজৰ সন্মুখত ব্যক্ত কৰিছো অল জয়নিং আৰ আনকণ্ডিশনাল তো এতিয়া মই আমাৰ আজিৰ সভাৰ মুখ্য অতিথি ত্ৰয় আমার জনিয়া সমষ্টির সম্মানীয় বিধায়ক ডক্টর হাফিজ রফিকুল ইসলাম সাহেব আমার গৌরীপুরের সম্মানীয় বিধায়ক নিজানুর রহমান সাহেব আমার বিলাসীপাড়া পূব সমষ্টির সম্মানীয় বিধায়ক শামসুল হুদা সাহেব আর আমার জেলার সম্মানীয় সভাপতি আমার কমান্ডার ইন চিফ সফিউর রহমান সাহেবক অনুরোধ জানাইছো আমার জাহাঙ্গীর আলম চৌধুরী সাহেবক এআইইউডিএফ দলত আজিৰ এই কিটো শিমলাবাৰী গাঁও পঞ্চায়তৰ হালৈপাৰা জনসভাক সাক্ষী কৰি তেখেতক যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো এআইইউডিএফ জিন্দাবাদ এআইইউডিএফ জিন্দাবাদ মানবদ্রুদ্দিন আজমল জিন্দাবাদ মানবদ্রুদ্দিন আজমল জিন্দাবাদ तला सभी जिंदाबाद तला सभी जिंदाबाद मलबद्रुद्दीन अजमल जिंदाबाद मलबद्रुद्दीन अजमल जिंदाबाद तला सभी जिंदाबाद एआईइउडिएफ जिंदाबाद तो বিশেষ কাৰণত দলৰ পৰা আঁতৰি যোৱা নাছিল তাৰ মানে অলপ কৰ্মবিৰতিত আছিল তেখেতেও আজি আমাৰ ডিস্ট্ৰিক্ট মহিলা জেনাৰেল সেক্ৰেটাৰী আছিল তেখেতেও আজি আজিৰ পৰা সক্ৰিয় একদম কোমৰত কাপড় বান্ধি আহিছে মানবদ্রুদ্দিন আজমল সাহেবক চতুর্থবারের কারণে বিধানসভালৈ পঠিয়াবার কারণে ইমিসা বাইদক লোকসভালৈ পঠিয়াবার কারণে ইমিসা বাইদক আমার হাফিজ রফিকুল ইসলাম সাহেব এখানে ভুলাম গামছারা যোগদান করেছে এআইইউডিএফ জিন্দাবাদ মানবদ্রুদ্দিন আজমল জিন্দাবাদ তলা সভি জিন্দাবাদ